শিৱসাগৰ জিলাৰ পশ্চিম পানীদিহিঙৰ চিতলীয়া মিলনপুৰ আদি অঞ্চলত বছৰ বছৰ ধৰি ইয়াৰ স্থানীয় ৰাইজ বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগি আহিছে। বিশুদ্ধ খোৱাপানীৰ অভাৱ দূৰ কৰিবলৈ জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰিছিলে যদিও সেইবিলাকো ফুটুকাৰ ফেনত পৰিণত হ'ল, যাৰ বাবে নদীৰ পানী সেৱন কৰি থাকিবলগীয়া হৈছে। মই দেখুৱাইছোঁ এক পৰিৱেশ, এয়া দেখিছে, ইয়াত নদীৰ বালিচৰত এনেধৰণে এটা গাঁত খান্দি তেওঁলোকে এইবিলাকৰ পৰা পানী সংগ্ৰহ কৰিবলগীয়া হয়, খোৱা পানী। আৰু এই অৱস্থাৰ বিষয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগ অৱগত, কিন্তু ইয়াৰ পিছতো ইয়াত যিখন জল জীৱন মিছন আঁচনি তেওঁলোকে ইয়াত স্থাপন কৰিছিলে সেইখন কাৰ্যক্ষম নকৰিলে, যাৰ বাবে এনেধৰণে বছৰ বছৰ ধৰি ইয়াৰ স্থানীয় ৰাইজে ইয়াত এইধৰণেই নদীৰ বালিচৰত গাঁত খান্দি খান্দি তেওঁলোকে ইয়াৰ পৰা দূৰ দূৰণিৰ পৰা ঘৰলৈ খোৱা পানী কঢ়িয়াবলগীয়া হয়। এয়া মই দেখুৱাইছোঁ এক বিশেষ পদ্ধতিৰে তেওঁলোকে এনেধৰণে নদীৰ পানী সংগ্ৰহ কৰে। মই এই বিষয়ে জানিব বিচাৰিম, বাইদেউ ইয়াৰ পৰা ঘৰলৈতো বহুত দূৰ আপোনাৰ আছে, 1 কিলোমিটাৰ মান হ'ব নেকি? হয়, 1 কিলোমিটাৰ মান দূৰৰ পৰা কি হৈছে সমস্যাটো ক'ত? সমস্যাটো আমি মানে জল জীৱনৰ বিষয়ে কৈছিলোঁ, কিন্তু অলপ দিন দিলে, দেখুৱালে আৰু দি মেলি এতিয়া মানে নাইকিয়া হৈ গ'ল অলৰেডি। আমি এনেকে মানে নাক খান্দি মেলি কেতিয়াবা গৰু হাড্ডি চাদিও ওলাই, তেনেকে আমি পানীটো খাবলগীয়া হয়। তথাপি টিউবেল আছে, কিন্তু বহুত আইৰণ, খাবই নোৱাৰি, ফিল্টাৰ কৰিলেও ভাল নহয়। এই সমস্যাটো কিমান বছৰ? এইটো মানে যুগ যুগ ধৰিয়ে আৰু হৈয়ে আছে, আমি জনাৰ পৰাই মানে আমি এনেকে পাই আছো। আৰু আছে, মই বাইদেউহঁতৰ কাষলৈ যাম। এয়া দেখিছে কি ধৰণে তেওঁলোকে নদীৰ পানী এনেধৰণে সংগ্ৰহ কৰিবলগীয়া হয়। বাইদেউ কিমান কষ্ট হয় এই পানী? বহুতে কষ্ট আৰু চাওক ন, এনেকে কৰি কৰি খাই আছো আৰু বাৰিষা হলে ইমান বেছি আৰু কষ্ট হ'ব। ঘৰতে যেনেকে হ'লেও পানীটো গাঁত খান্দি ওলাম, আৰু বাৰিষা হলে পানী ভৰ্তি হৈ যায়, গাঁত খান্দিবলৈ নাই, লেতেৰা পানী খাব লাগে হয়। ইয়াত পানী পাইপ বহুৱাইছিলে নে আগলৈ আপোনালোকৰ ঘৰৰ ওচৰত? দিছিলে, 3 মাহ মান দিছে, পাইপ বহালৈকে আৰু পানীটো নাই যে বন্ধ কৰি দিলে, নোলায়। ইয়াত আপোনালোকে এই ধৰণে নিয়ে কি পাত্ৰবিলাক কি হয়? কলহ আৰু এনেকে গিল্ডিং চিল্ডিং এনেকে ভৰাই নিম আৰু কঁকালৰ বিষ হৈ যায় চাগে? সেই কঁকালতো উঠিবই নোৱাৰো আৰু ইমানেই বিষ হৈছে। আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ ঘৰলৈ যোৱা অল্প নে বাইদেউ? বহুত দূৰ ঘৰ, ইয়াৰ পৰা পানী লওঁতে 1 কিলোমিটাৰ আছে। কষ্ট পাইছো, বহুত ঘিনমিন হৈছো, আৰু পানী বুকি বুকি আইৰণ পানী আছে, টিউবেলৰ আইৰণ পানী আছে, খাবই নোৱাৰি। হয়, টিউবেল তেওঁলোকে স্থাপন কৰিছে, কিন্তু টিউবেলত পানী আইৰণ আছে, আৰ্ছেনিকযুক্ত পানী ওলাই, আইৰণ আছে, যাৰ বাবে তেওঁলোকে এনেধৰণে নদীৰ পানী সেৱন কৰিয়ে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। এজন স্থানীয় সচেতন যুৱক আছে, যিজনে আমাক এই খবৰ দিছিলে। কি সমস্যাটো দূৰ হোৱা নাই কিয়? দূৰ সমস্যা চৰকাৰৰ গাফিলতি, কন্ট্ৰেক্টাৰৰ গাফিলতি। 2 দিন পানী দিয়ে, তাৰপিছত আকৌ পানীটো নহা হৈ যায়। আৰু বেছিভাগ ঘৰত মানে পানীটো পাইপটো এনেই আছে, সেইবোৰতো পানীয়ে অহা নাই। কিছুমান ঘৰত 2-3টা ঘৰত পানী আহিলে, তাৰপিছত বাকীবোৰতো নাই। এটা আমি এনেধৰণে খাবলগীয়া হৈছে, এনেধৰণে ফিল্টাৰ। এতিয়া মা নথকাৰ কাৰণে, মা গা ভাল নথকাৰ কাৰণে মই নিজে পানী ল'বলৈ আহিছো। মোৰ নিজৰ কাম, ঘৰৰ কাম এৰি পিনি মই পানী ল'বলৈ আহিছো মানে। হয়, ইয়াত মই দেখুৱাইছো যে শিৱসাগৰৰ, মই পুনৰ কৈছো, শিৱসাগৰ জিলাৰ পশ্চিম পানীদিহিঙৰ মিলনপুৰ, চিতলীয়াকে ধৰি ইয়াৰ যিবিলাক নদী কাষৰীয়া ৰাইজ আছে, তেওঁলোকৰ তাত জল জীৱন মিছন আঁচনিৰ তেওঁলোকে স্থাপন কৰিছিলে জনস্বাস্থ্য কাৰিকৰী বিভাগে কোটি টকা খৰচ কৰি, কিন্তু পানী আজি পৰ্যন্ত নোলালে, যাৰ বাবে তেওঁলোকে পুৰণিৰ যি পদ্ধতি সেই অনুসৰিয়ে বৰ্তমানেও পানী সংগ্ৰহ কৰিবলগীয়া হৈছে। এয়া তেওঁলোকে এনেধৰণেই এই নদীৰ বালিচৰত গাঁত খান্দে, তাৰ পৰা জহি জহি পানী ইয়াৰ পৰা ওলাই নিৰ্গত হয়, আৰু সেই পানী তেওঁলোকে সেৱন কৰে। এই কলহ এতিয়া তেওঁলোকে কঁকালত কলহ লৈ প্ৰায় 1 কিলোমিটাৰ তেওঁলোকে কঢ়িয়াই নিবলগীয়া হয়। আৰু এই পৰিৱেশ দেখাৰ পিছত সকলোৱে অনুমান কৰিব পাৰিব কিমান কষ্টৰে তেওঁলোকে এটুপি খোৱা পানীৰ বাবে কিমান কষ্ট কৰিবলগীয়া হয়। ৰাজস্থানৰ যি পৰিৱেশ দেখিছে, সাধাৰণতে দেখিবলৈ পোৱা যায় যে বহু দূৰ দূৰণিৰ পৰা মৰুভূমি বাট কৰি পানী সংগ্ৰহ কৰে খোৱা পানীৰ, আৰু সেই পৰিৱেশেই এই অঞ্চলসমূহত বিৰাজ কৰি আহিছে। এই যি সমস্যা আছে, এই সমস্যা সমাধান কৰিব কেতিয়া?
চৰকাৰ আহে আৰু যায়, কিন্তু এইসকল সৰ্বসাধাৰণ ৰাইজৰ সমস্যা হৈ থাকি যায়। অনাগত সময়ত লক্ষণীয় হ'ব কি পদক্ষেপ গ্ৰহণ কৰিব জনস্বাস্থ্য কাৰিকৰী বিভাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।